পৰিয়ালৰ লোক আহিছে পৰিয়ালৰ মা আহিছে মোৰ ফ্ৰেণ্ড হয় বাহিৰৰ হয় বিশেষ দিনটোত ভাল লাগিছে শিৱ বাবা এনেই পূজা কৰাই হয় আজি শিৱৰাত্ৰি যিহেতু আৰু ৰাইজৰ সমাগম দেখিছে আৰু এই প্ৰথম আহিছে নে আহি থাকো আমি বা এইটোৰ যথেষ্ট জনপ্ৰিয়তা আছে আৰু বিভিন্ন স্থানৰ ব্যক্তিও আহিছে আহে এওঁলোক হয় ইউপিৰ পৰা আহিছে ইউপিৰ পৰা আহিছে মৰিগাঁও হাবি বৰঙাৰ পৰা আহিছে কেতিয়া পৰা আহিলে ৰাতিপুৱা আহিলে 8টা বজাত আহিছো ঘৰৰ পৰা পৰিয়ালৰ কোনোবা আহিছে পৰিয়াল আহিছে বৌ দাদা কি ক'ব আজি শিৱৰাত্ৰিৰ দিনটোত কিনো কম এতিয়া ভাল লাগিছে আহি প্ৰথমবাৰ আহিছো এবাৰ প্ৰথমবাৰ আহিছো ভাল লাগিছে কাৰ্যসূচী যেনেধৰণৰ পৰম্পৰা কাৰ্যসূচী সেইখিনিকে আমি আয়োজন কৰিছোঁ আৰু দুদিনীয়া কাৰ্যসূচী আমি আয়োজন কৰিছোঁ আৰু ৰাইজৰ বাবে আমি আজি 2টা বজাতে দুৱাৰ মুকলি কৰি দিছোঁ গোভাৰজাই প্ৰথমতে ইয়াতে পূজা পাঠ কৰিছে পূজা পাঠ কৰাৰ পিছতে আমি দুৱাৰ মুকলি কৰি দিছোঁ ইয়াৰ কিছু কিংবদন্তি বা জনশ্ৰুতি আছে সেই মৰ্মে 1400 শতিকাতে গোভাৰজাই প্ৰতিষ্ঠা কৰিছিলে আৰু গোভাৰজাই ইয়াতে শিলৰ মানে এটা শিৱলিংগৰ আকৃতিৰ শিল বৰদান পাইছিলে এই বৰদান পোৱা শিলটোকে ইয়াতে মানে প্ৰতিষ্ঠা কৰি পেলাই মানে শিৱথান প্ৰতিষ্ঠা কৰিলে তেতিয়া খেৰীঘৰ আছিলে এটা ডাঙৰ মন্দিৰ হৈ গ'ল আৰু খেৰীঘৰ প্ৰতিষ্ঠা কৰাৰ এটা নিয়ম আছিলে আগতে কাৰ্বি আংলঙৰ পৰা খেৰ দিব লাগে মেঘালয়ৰ পৰা মানে বাঁহ কাঠবিলাক দিব লাগে আৰু ৰজাৰ বাঁহ বিষয়বিলাকে বনাব লাগে আৰু ৰাতিপুৱা বনালে ৰাতিপুৱা শুই উঠে বনাব লাগিব পেচা পায়খানা কৰিলে আৰু বনাব নোৱাৰে গতিকে সাধাৰণ খেৰীঘৰটো বনাওঁতেও 1 মাহ 2 মাহ সময় লাগে সেই পৰম্পৰাবিলাক আমি পূৰ্বৰ পৰম্পৰাবিলাকে এতিয়া অক্ষুণ্ণ ৰাখিছোঁ কোনো ধৰণৰ আমি বিচলিত হ'ব দিয়া নাই এতিয়ালৈকে যাৰ কাৰণে ইয়াত জাগৰণ থান বুলি কোৱা হয় আৰু দুদিনীয়া মেলা আয়োজন কৰিছোঁ আমি আজি আৰু অহাকালি কৰিছোঁ আৰু যিখিনি সুবিধা সকলোখিনি আমি কৰি দিছোঁ ৰাইজৰ কাৰণে পানী বাকে আদি কৰি পেলাই জিলা প্ৰশাসন পুলিচ প্ৰশাসনে সকলোৱে সহায় সহযোগিতা আমাক আগবঢ়াইছে আৰু ৰাইজে নিশ্চিতভাৱে ভগৱানৰ ওচৰত আহিছে ভগৱানে মংগল কামনা কৰিব আৰু বিশ্ব শান্তি প্ৰতিষ্ঠা হ'ব এই কামনা আমাৰ